প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি পুনৰ আলোচনাত দিয়া অনুশীলনী R4ৰ প্ৰশ্নবোৰ সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নটো লৈছোঁ মান নিৰ্ণয় কৰা। আমাক ইয়াতে 11ৰ ঘন উলিয়াব দিছে। 11ৰ ঘন মানে 11ক আমি 3বাৰ পূৰণ কৰিম। 11 পূৰণ 11 পূৰণ 11 11ক 3বাৰ পূৰণ কৰিলে আমি পাম 1331। 2 নম্বৰ প্ৰশ্নটো লৈছোঁ 2 × 10 to the power 3। ইয়াতে 10ৰ ঘাতটো 3 আছে, তাৰ মানে হ'ল ইয়াতে 3টা শূন্য বহিব। 2ৰ লগত তোমালোকে 3টা শূন্য বহাই দিয়া। 1 2 3 এইটো পূৰণ কৰিলে আমি পাম 2000। 3 নম্বৰ প্ৰশ্ন 1/2 to the power -5। ইয়াৰে ঘাতটো মাইনাছ আছে। এনেকুৱা ধৰণৰ সূত্ৰ তোমালোকে আগতে পাইছা। a to the power -m। a to the power -m হ'লে আমি কেনেকুৱাকৈ লিখিব পাৰোঁ 1/a to the power m। ঘাতটো যদি মাইনাছ থাকে তেতিয়া আমি ভূমিটোক ওলটাই দিওঁ। এইটো আমি একেধৰণতে কৰিম। ঘাতটো যিহেতু মাইনাছ আছে আমি ভূমিটোক ওলটাই দিম। এইটো হ'ব 2/1। তলৰ 1টো লিখিব নালাগে। এতিয়া ওলটাই দিলে ঘাতটো কি হৈ যাব প্লাছ হৈ যাব। 2 to the power 5 হৈ গ'ল। 2ক আমি 5বাৰ পূৰণ কৰিম। 1 2 3 4 5। 2ক 5বাৰ পূৰণ কৰিলে আমি পাম 32। এতিয়া 4 নম্বৰ প্ৰশ্ন -4 to the power -2। আকৌ ঘাতটো মাইনাছ আছে। ঘাতটো মাইনাছ থাকিলে ভূমিটোক ওলটাই দিম। তলত ইয়াতে এটা 1 আছে, হৰত 1 আছে। 1টোক আমি ওপৰত লিখিম। আমি এনেকুৱাকৈ লিখিব পাৰিম 1/-4 হোল স্কুৱেৰ। এতিয়া যিহেতু আমি ওলটাই দিছোঁ ঘাতটো প্লাছ হ'ব। ঘাতটো প্লাছ হ'লে এইটো এনেকুৱা হ'ব 1ক যদি আমি দুবাৰ পূৰণ কৰোঁ 1এ পাম। -4ক দুবাৰ পূৰণ কৰিলে আমি পাম মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে হয় প্লাছ। 4ক দুবাৰ পূৰণ কৰিলে 4 আৰু 4 হ'ব 16। এইটো হ'ব 1/16। এতিয়া 2 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নবোৰত আমাক মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব দিছে। 1 নম্বৰ প্ৰশ্ন দিয়া আছে 729। প্ৰথমতে আমি 729ৰ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ। ইয়াতে 3 1 2 3 4 5 6 6টা আছে। 729ৰ মৌলিক উৎপাদকবোৰ আমি এনেকুৱাকৈ লিখিব পাৰোঁ 3 1 2 3 4 5 6। ইয়াতে যিহেতু 3 6টা আছে আমি লিখিব পাৰোঁ 3 to the power 6। এইটোৱে হ'ব উত্তৰ। 2 নম্বৰ প্ৰশ্ন 3125। 3125ৰ আমি মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ। ইয়াতে 5 1 2 3 4 5 5টা আছে। 5 to the power 5 1 2 3 4 5। সেইকাৰণে আমি লিখিব পাৰোঁ 5 to the power 5। নম্বৰ প্ৰশ্ন 3600। আমি 3600ৰ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ। ইয়াতে 2 কেইটা আছে 1 2 3 4। আমি লিখিব পাৰোঁ 2 to the power 4। 3 ইয়াতে 2টা আছে আমি লিখিব পাৰোঁ 3 স্কুৱেৰ। আৰু 5 ইয়াতে 2টা আছে 5 স্কুৱেৰ। এতিয়া 4 নম্বৰ প্ৰশ্ন 108 × 192। 108ক আমি আগত ভাঙি লওঁ। আকৌ আমি 192ক ভাঙিম। ইয়াতে 2 কেইটা আছে 1 2 3 4 5 6 7 8। 2 to the power 8 লিখিব পাৰিম। 2 to the power 8 × 3 ইয়াতে কেইটা আছে 1 2 3 আৰু ইয়াতে এটা আছে 4। এইটো 3 to the power 4। এতিয়া 3 নম্বৰ প্ৰশ্ন সৰল কৰা। 1 নম্বৰ প্ৰশ্নটো লৈছোঁ -3 স্কুৱেৰ × -5 স্কুৱেৰ।
মাইনাছ 3ক স্কুৱেৰ কৰিলে আমি পাম মাইনাছক স্কুৱেৰ কৰিলে মাইনাছ মাইনাছ প্লাছ হ'ব 3ক স্কুৱেৰ কৰিলে আমি পাম 9 আকৌ মাইনাছ 5ক স্কুৱেৰ কৰিলে মাইনাছ মাইনাছ প্লাছ হ'ব 5ক স্কুৱেৰ কৰিলে আমি পাম 5 × 5 25 9 আৰু 25 ইনটু কৰিলে আমি পাম 225 2 নম্বৰ প্ৰশ্ন 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 2 কিউব কৰিলে আমি পাম 2 × 2 4 4 × 2 8 8 ইনটু 2 হ'ব হোল টু দি পাৱাৰ 4 8 ইনটু 2 কৰিলে আমি পাম 16 16 টু দি পাৱাৰ 4 16ক আমি 4 বাৰ পূৰণ কৰিলে আমি পাম 65536 এতিয়া 3 নম্বৰ প্ৰশ্ন 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 সো ইয়াৰে ঘাতটো 0 বা শূন্য আছে আমি সূত্ৰ এটা পাইছিলো a টু দি পাৱাৰ 0 a টু দি পাৱাৰ 0 মানে কিমান 1 ঘাতটো শূন্য থাকিলে মানটো কিমান হয় 1 হয় যিকোনো সংখ্যাই নহওক ঘাতটো যদি শূন্য হয় মান কিমান হ'ব 1 হ'ব এই 2 টু দি পাৱাৰ 0 ৰ মান হ'ব 1 3 টু দি পাৱাৰ 0 ৰ মান হ'ব 1 আৰু 4 টু দি পাৱাৰ 0 ৰ মান হ'ব 1 এতিয়া 1ক পূৰণ কৰিলে আমি 1 এ পাম উত্তৰটো হ'ব 1 এতিয়া 4 নম্বৰ প্ৰশ্ন সো ইয়াতে ঘাতটো কি আছে মাইনাছ আছে ঘাতটো মাইনাছ থাকিলে সংখ্যাটো উলটি যায় আমি আগতে পাইছো এনেকুৱা a টু দি পাৱাৰ -m ইকুৱেল 1 বাই a টু দি পাৱাৰ m ঘাতটো মাইনাছ থাকিলে সংখ্যাটো উলটে ইয়াতে কি হ'ব 8 টো ওপৰত যাব আৰু 5 টো তলত আহিব ইয়াতো হে একে হ'ব 5 টো ওপৰত যাব আৰু 8 টো তলত আহিব তেতিয়া ঘাতটো কি হৈ যাব প্লাস হৈ যাব ঘাতটোক আমি প্লাস কৰিবলৈ হলে কি কৰিব লাগিব সংখ্যাটো উলটাব লাগিব এটো হ'ব 8/5 ঘাতটো হ'ব এতিয়া প্লাস এটো যেটো উলটাই দিছো আকৌ ইয়াতে ঘাতটো মাইনাছ আছে সংখ্যাটো উলটিব 5 টো ওপৰত যাব 8 টো তলত আহিব এটো হ'ব 5/8 এতিয়া ঘাতটো প্লাস হৈ যাব 4 এতিয়া আমি এটো এনেকুৱাকৈ লিখিব পাৰো 8 টু দি পাৱাৰ 7 5 টু দি পাৱাৰ 7 সো এই দুটাৰে ঘাত 7 আছে একাৰণে আমি 7 টু 8 ৰ লগত লিখিব পাৰো আৰু 5 ৰ লগত লিখিব পাৰো এটোটো আমি এনেকুৱাকৈ লিখিব পাৰো 5 টু দি পাৱাৰ ইয়াৰ ঘাতটো 4 আছে 5 টু দি পাৱাৰ 4 লিখিব পাৰো আকৌ 8 টু দি পাৱাৰ 4 লিখিব পাৰো এতিয়া আমি এই 8 টু ইয়াতে লিখিব পাৰো আৰু 5 টু ইয়াতে লিখিব পাৰো এনেকুৱাকৈ সজা লিখিব পাৰো 8 টু দি পাৱাৰ 7 এটোক আমি ইয়াতে লিখিব পাৰো 8 টু দি পাৱাৰ 4 8 ভূমি দুটা একে সমান কৰি লৈছো 5 টু দি পাৱাৰ 4 ইয়াতে আমি লিখিছো 5 টু দি পাৱাৰ 7 জাস্ট এটো উলটাই দিছো এটো ইয়াতে আনিছো আৰু এটো ইয়াতে আনিছো এতিয়া এটা সূত্ৰত পৰিলে তোমালোকে সূত্ৰ এনেকুৱা পাইছিলা a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n যদি ভূমিটো একে হয় আৰু হৰণ থাকে তেতিয়া ঘাতকিটা কি হয় বিয়োগ হয় এনেকুৱা সূত্ৰ এটা পাইছিলা a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n সূত্ৰটো আছিল a টু দি পাৱাৰ m মাইনাছ n এটো সূত্ৰ আমি ইয়াতে ব্যৱহাৰ কৰিম ভূমি দুটা একে আছে ঘাতটো আমি কি কৰিম বিয়োগ কৰিম 7 ৰ পৰা 4 বিয়োগ হ'ব এটো এনেকৈ লিখিব পাৰিম 8 7 মাইনাছ 4 এটোটো হে একে আছে ভূমি দুটা একে আছে ঘাতটো কি হ'ব বিয়োগ হ'ব ডাঙৰটো হ'ল 7 সৰুটো হ'ল 4 আমি কি কৰিম ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম এটো 5 7 মাইনাছ 4 এতিয়া এটো বিয়োগ কৰিলে আমি পাম 7 ৰ পৰা 4 বিয়োগ কৰিলে এটো হ'ব 3 8 টু দি পাৱাৰ 3 হ'ব আৰু 7 ৰ পৰা 4 মাইনাছ কৰিলে 3 পাম 5 টু দি পাৱাৰ 3 8 কিউব 8ক ঘন কৰিলে আমি পাম 512 আৰু 5ক ঘন কৰিলে আমি পাম 125 উত্তৰটো হ'ল 512/125 এতিয়া 4 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাৰ তুলনা কৰা 1 নম্বৰ প্ৰশ্ন 2 টু দি পাৱাৰ 8 আৰু 8 স্কয়াৰ আমি ইয়াৰে ভূমি আৰু ঘাত দুটা সমান কৰি লওঁ তেতিয়া আমাৰ তুলনা কৰিব সহজ হ'ব এই 2 টু দি পাৱাৰ 8 টোক আমি এখন কৰি নেকোৱাকৈ ৰাখি থওঁ 8ক আমি কি কৰিব পাৰো 8 মানে 2 * 2 4 4 * 2 8 8ক আমি এনেকৈ ভাঙিব পাৰো ইয়াত 2 কেইটা আছে 3টা আছে আমি এনেকুৱাকৈ লিখিব পাৰো 2 কিউব 8ৰ ঠাইত আমি 2 কিউব লিখিব পাৰো আৰু ইয়াতে এটা স্কয়াৰ আছে এনেকুৱাকৈ লিখিব পাৰো এটো হল 2 টু দি পাৱাৰ 8 আৰু এটো ঘাত আমি পূৰণ কৰিব পাৰো 3 আৰু 2 পূৰণ কৰিলে হয় 6 2 টু দি পাৱাৰ 6 এতিয়া চোৱা ভূমিটো সমান হৈছে আৰু ঘাতটো ইয়াতে 8 আছে আৰু ইয়াতে 6 আছে তাৰ মানে 2 টু দি পাৱাৰ 8 টো ডাঙৰ আৰু 8 স্কয়াৰটো সৰু এতেকে আমি এনেকুৱাকৈ লিখিব পাৰো 2 টু দি পাৱাৰ 8 এটো ডাঙৰ আৰু 8 স্কয়াৰটো সৰু ইয়াত যেহেতু ঘাত 8 আছিল আৰু ইয়াতে ঘাত আছে 6 এই কাৰণে আমি ক'ব পাৰো 2 টু দি পাৱাৰ 8 টো ডাঙৰ আৰু 8 স্কয়াৰটো সৰু
এতিয়া 2 নম্বৰ প্ৰশ্ন 2.7 into 10 to the power 12 আৰু 1.5 into 10 to the power 8 এই দুটা সংখ্যাৰ মাজত আমাক তুলনা কৰিব দিছে প্ৰথমতে আমি এই সংখ্যাটোক প্ৰমাণিক ৰূপত প্ৰকাশ কৰি লওঁ 2.7 into 10 to the power 12 এটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ 27 যেহেতু ঘাতটো প্লাছ বা ধনাত্মক সেই কাৰণে শূন্যকেইটা পিছপিনে বহিব তাৰ মানে দশমিকৰ পিছত আমি 12টা সংখ্যালৈকে লিখিব লাগিব দশমিকটো আছিল ইয়াৰে পৰা 12টা সংখ্যালৈকে লিখিব লাগিব এটো হল 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াৰ পিছত দশমিক বহিব এতিয়া আমি এই সংখ্যাটোক প্ৰমাণিক ৰূপত প্ৰকাশ কৰিম 1.5 into 10 to the power 8 115 লিখি ললো যেহেতু ঘাতটো প্লাস বা ধনাত্মক সেই কাৰণে শূন্যটো পিছপিনে বহিব যেহেতু দশমিকটো আছে ইয়াত 5 ৰ পিছত আমি 8টা সংখ্যা লিখিব লাগিব ইয়াতে আছিল দশমিক ইয়াৰে পৰা আমি 8টা সংখ্যা লিখিম 1 2 3 4 5 6 7 8 এতিয়া চোৱা এই দুটা সংখ্যাকে আমি মাইনৰ ৰূপত প্ৰকাশ কৰিছো এতিয়া তুলনা কৰি চালে আমি কোনটো দেখিম এই সংখ্যাটো ডাঙৰ আৰু এই সংখ্যাটো সৰু এতেকে আমি লিখিব পাৰো 2.7 into 10 to the power 12 এই সংখ্যাটো ডাঙৰ আৰু 1.5 10 to the power 8 এই সংখ্যাটো সৰু এতিয়া 5 নম্বৰ প্ৰশ্ন তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা আমাক এই প্ৰশ্নটোত ঘাতবোৰক ধনাত্মক বনাব দিছে ধনাত্মক মানে এই ঘাতবোৰক আমি প্লাস বনাব লাগিব আমি কেনেকুৱাকৈ কৰিম a to the power minus m আমি এনেকুৱাকৈ লিখিব পাৰো 1 by a to the power m ইয়াৰে ঘাতটো যেটো মাইনাস আছে আমি উল্টাকৈ লিখিব পাৰো তলতে ইয়াতে 1 আছে আমি উল্টা দিব পাৰো 1 by 2 to the power 3 এতিয়া ঘাতটো প্লাস হৈ গল এটোটো আমি একে কৰিব পাৰো ঘাতটো ইয়াতে মাইনাস আছে তলতে ইয়াতে 1 আছে ভূমিটোৰ 1 টোক আমি ওপৰত উঠাই দিম 1 by -7 to the power 3 আমি এনেকুৱাকৈ লিখিব পাৰো এতিয়া চোৱা দুটাৰে ঘাত সমান হল ঘাত দুটা সমান হলে আমি ভূমিটোক পূৰণ কৰিব পাৰো এটোক আমি এনেকুৱাকৈ লিখিব পাৰো 1 by 2 into -7 to the power 3 ঘাতটো যেহেতু সমান আছে সেই কাৰণে আমি ভূমিটোক পূৰণ কৰিব পাৰো এতিয়া এটো পূৰণ কৰিলে আমি পাম মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাসে হ'ব 7 আৰু 2 পূৰণ কৰিলে হ'ব 14 এটো আমি এনেকুৱাকৈ লিখিব পাৰো -14 to the power 3 সো এতিয়া ঘাতটো প্লাস হল মানে ধনাত্মক হল এটোৱে হল উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন একে ধৰণতে আমি কৰিম ইয়াৰে ঘাতটো মাইনাস আছে আমি প্লাস বনাব লাগিব ইয়াৰে ঘাতটো মাইনাস আছে আমি প্লাস বনাব লাগিব সো ঘাতটো মাইনাস থাকিলে আমি কি কৰো ভূমিটো উলটাই দিও তলতে এটা 1 আছে 1 টো ওপৰত যাব এটা এনেকুৱাকৈ লিখিব পাৰো 1 by -3 to the power 4 এতিয়া ঘাতটো প্লাস হৈ গল এটোটো আমি এনেকুৱাকৈ লিখিব পাৰো যেহেতু ঘাতটো মাইনাস আছে এই সংখ্যাটো আমি উলটাই দিম 3 টো ওপৰত যাব 5 টো তলত থাকিব এটো হ'ব 3 by 5 এতিয়া ঘাতটো প্লাস হ'ব এতিয়া মাইনাসক আমি 4 বাৰ পূৰণ কৰিলে এটো প্লাস হৈ যাব আমি এনেকুৱাকৈ লিখিব পাৰো 3 to the power 4 মাইনাস নিলিখো কাৰণ মাইনাসক 4 বাৰ পূৰণ কৰিলে এটো প্লাস হ'ব এতিয়া যেহেতু 3 আৰু 5 ৰ ঘাত আছে 4 আমি এনেকুৱাকৈ লিখিব পাৰো 3 to the power 4 লিখিব পাৰো আৰু 5 to the power 4 এনেকুৱাকৈ লিখিব পাৰো এটো 3 to the power 4 এটো 3 to the power 4 এটো কাটা গল ইয়াতে থাকিলে 1 by 5 to the power 4 এটোৱে হল উত্তৰ